তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ HS ছেকেণ্ড ইয়েৰত পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই পলিটিকেল ছায়েন্সৰ চেপ্টাৰ 5 যিটো সাম্প্ৰতিক দক্ষিণ এছিয়া আমাৰ লেচন আছে সেই লেচনটোৰ আজি মই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম যিকেইটা তোমালোকৰ পৰীক্ষাত আহিব পাৰে। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাবা আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু এটা ভিডিঅ'টোত লাইক কৰি দিবা আৰু তোমালোকে কমেণ্ট কৰিবলৈ নাপাহৰিবা। নেক্সট ভিডিঅ' কি লাগে সেই কথাটো তোমালোকে কমেণ্ট কৰি জনাই দিবা। আৰু যিসকলে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, জইন হৈ ল'ব পাৰিব। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে দক্ষিণ এছিয়াই কি বুজে বা দক্ষিণ এছিয়া কাক বোলে। এনেধৰণৰ প্ৰশ্ন এটা তোমালোকৰ পৰীক্ষাত আহি থাকে, সেয়েহে তোমালোকে এই প্ৰশ্নটো ভালদৰে মনত ৰাখিবা। উত্তৰটো এনেদৰে লিখিব পাৰিবা যে ভাৰত, পাকিস্তান, বাংলাদেশ, ভূটান, নেপাল, শ্ৰীলংকা আৰু মালদ্বীপ এই 7খন দেশৰ সমষ্টিক দক্ষিণ এছিয়া বুলি জনা যায়। এই প্ৰশ্নটো 1 মাৰ্ক বা 2 মাৰ্কৰ বাবে আহে। দক্ষিণ এছিয়া কাক বোলে তোমালোকে এইখিনি উত্তৰ লিখি দিবা আৰু কিতাপতো ধুনীয়াকৈ আছে যে ভাৰত, পাকিস্তান, বাংলাদেশ, ভূটান, নেপাল, শ্ৰীলংকা আৰু মালদ্বীপ এই 7খন দেশৰ সমষ্টিক দক্ষিণ এছিয়া বুলি কোৱা হয়। এনেদৰে উত্তৰটো লিখিবা। চীন দক্ষিণ এছিয়াৰ অংশ হয়নে? উত্তৰটো হ'ব নহয়। দক্ষিণ এছীয় মণ্ডলত প্ৰথমে কোনখন দেশে নিজৰ অৰ্থনীতিৰ উদাৰীকৰণ কৰিছিল? উত্তৰটো হ'ব শ্ৰীলংকাই। তাৰপিছত চাৰ্কৰ সম্পূৰ্ণ নামটো দিয়া আছে চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন। চাৰ্কৰ সম্পূৰ্ণ নামটো লিখা পৰীক্ষাত আহে। তোমালোকে এনেধৰণৰ সম্পূৰ্ণ নাম লিখা প্ৰশ্ন উত্তৰবোৰ চাবা, গতিকে চাৰ্কৰটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত এনেধৰণৰ প্ৰশ্নসমূহ যিমানবোৰ আছে 1 নম্বৰীয়া সকলো প্ৰশ্নৰ উত্তৰ তোমালোকে মুখস্থ কৰিবা। তাৰপিছত শ্ৰীলংকাৰ ৰাজনীতি কোন সম্প্ৰদায়ৰ দ্বাৰা অৱদমিত? উত্তৰটো হ'ব সিংহলী সম্প্ৰদায়ৰ দ্বাৰা অৱদমিত। তাৰপিছত তোমালোকে চাৰ্কৰ উদ্দেশ্য আৰু লক্ষ্য একে হয়, তোমালোকে উদ্দেশ্য আৰু লক্ষ্য মুখস্থ কৰিব লাগিব, পৰীক্ষাত আহে। তাৰপিছত শ্ৰীলংকা কেতিয়া স্বাধীন হৈছিলে? উত্তৰটো হ'ব 1948 চনত। শ্ৰীলংকা কেতিয়া স্বাধীন হৈছিলে, ভাৰত কেতিয়া স্বাধীন হৈছিলে, পাকিস্তান কেতিয়া স্বাধীন হৈছিলে, এইবোৰ চন তোমালোকে মনত ৰাখিব লাগিব, ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহে। তাৰপিছত প্ৰশ্নসমূহ তোমালোকে চাই যোৱা, মই সকলো প্ৰশ্ন উত্তৰ মাতি নিদিওঁ কাৰণ ভিডিঅ'টো দীঘল হৈ যাব। তাৰপিছত প্ৰথম চাৰ্ক শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰটো হ'ব বাংলাদেশৰ ৰাজধানী ঢাকাত। ঢাকাত হৈছিলে। তাৰপিছত চাৰ্ক কেতিয়া গঠন হৈছিলে? 1985 চনত হৈছিলে। বাংলাদেশৰ ৰাজধানী হৈছে ঢাকা, তোমালোকে মনত ৰাখিবা। তাৰপিছত কোনগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে লাহোৰলৈ বাছ যাত্ৰা কৰিছিল? উত্তৰটো হ'ব অটল বিহাৰী বাজপেয়ী। চেপ্টাৰ সম্পূৰ্ণ নামটো চাবা চাউথ এছিয়ান ফ্ৰী ট্ৰেড এৰিয়া। এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে, চেপ্টাৰ সম্পূৰ্ণ ৰূপটো পৰীক্ষাত আহি থাকে, চাবা। তাৰপিছত কাৰ্গিল যুদ্ধ কেতিয়া হৈছিল? এই প্ৰশ্নটো চাবা। তাৰপিছত চাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহৰ নাম চাবা। তাৰপিছত চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত? এই প্ৰশ্নটো আহে, উত্তৰটো হ'ব নেপালৰ কাঠমাণ্ডুত অৱস্থিত। তাৰপিছত চিমলা চুক্তি কেতিয়া হৈছিলে, কাৰ কাৰ মাজত হৈছিল? কিতাপত ধুনীয়াকৈ দিয়া আছে, এইবোৰ মুখস্থ কৰিবা। আৰু যিমানবোৰ দেশৰ নাম আছে এইবোৰ দক্ষিণ এছিয়া দেশৰ নাম, সেইবোৰ মুখস্থ কৰিবা। এই প্ৰশ্নটো আহে যে শ্ৰীলংকাৰ বিবাদত লিপ্ত সম্প্ৰদায়ৰ 2টা নাম লিখা। দুটা সম্প্ৰদায়ৰ নাম লিখিব দিলে উত্তৰটো লিখিব লাগিব সিংহলী সম্প্ৰদায় আৰু তামিল সম্প্ৰদায়। এই প্ৰশ্নটো ফাইনেল পৰীক্ষাত আহিছে আৰু তোমালোকৰ টেষ্ট পৰীক্ষাত আহিব, এই প্ৰশ্নটো মুখস্থ কৰিবা। তাৰপিছত পূবলৈ চোৱা নীতি মানে কি? ইয়াত ধুনীয়াকৈ দিয়া আছে, প্ৰশ্নটো পৰীক্ষাত আহে, মুখস্থ কৰিবা। তাৰপিছত যিমানবোৰ প্ৰশ্ন আছে চাই যাবা যে ভাৰত আৰু নেপালৰ মাজত সম্পৰ্ক আহে, এনেকুৱা এটা সম্পৰ্ক ভাৰত আৰু নেপালৰ মাজত 1 নম্বৰ বা 2 নম্বৰ কাৰণে এনেকুৱা সম্পৰ্ক এটা আহে, চাবা। তাৰপিছত ভাৰতৰ দক্ষিণ দিশত থকা চাৰ্কৰ 2খন সদস্য ৰাষ্ট্ৰৰ নাম লিখা। উত্তৰটো হ'ব মালদ্বীপ আৰু শ্ৰীলংকা, মুখস্থ কৰিবা। তাৰপিছত চাৰ্কৰ 2টা সুবিধা লিখা, সুবিধা 2টা ইয়াত ধুনীয়াকৈ দিয়া আছে, মুখস্থ কৰিবা। তাৰপিছত লং কুৱেশ্যন দিয়া আছে এইকেইটা 4 বা 6 মাৰ্কৰ বাবে, তোমালোকে সেইবোৰ মুখস্থ কৰিবা। ভাৰত আৰু পাকিস্তানৰ মাজৰ সহযোগিতা আৰু অসহযোগিতাৰ প্ৰত্যেকৰে 2টাকৈ দিশ উল্লেখ কৰা।
তো ভাৰত আৰু পাকিস্তানৰ সহযোগিতা আৰু অসহযোগিতাৰ দুটা দিশ ইয়াত ধুনীয়াকৈ বিশ্লেষণ কৰা আছে, তোমালোকে পইণ্ট ৱাইজ মুখস্থ কৰিবা। তাৰপিছত চাৰ্কৰ বিষয়টি চমু টকা লিখা, এনেধৰণৰ প্ৰশ্ন আহে, বা সীমাবদ্ধতাসমূহ আলোচনা কৰা, ইয়াত ধুনীয়াকৈ পইণ্ট ৱাইজ দিয়া আছে, তোমালোকে মুখস্থ কৰিবা। তাৰপিছত ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সম্পৰ্ক বিষয়টি টোকা লিখা। চ' ভাৰত আৰু শ্ৰীলংকাৰ ওপৰত আহিব পাৰে, ভাৰত আৰু পাকিস্তানৰ ওপৰত আহিব পাৰে। এইবোৰ প্ৰশ্ন কমন হয়, তোমালোকৰ পৰীক্ষাত 4 বা 5 মাৰ্কৰ বাবে আহিব, কেতিয়াবা 6 মাৰ্কৰ বাবে আহি যায়, সেয়েহে তোমালোকে এইবোৰ প্ৰশ্ন মুখস্থ কৰিবা। তাৰপিছত ভাৰত আৰু নেপালৰ মাজৰ পাৰ্থক্যবোৰ লিখা, পাৰ্থক্য আৰু সম্পৰ্ক একেই হ'ব বস্তুবোৰ, তোমালোকে লিখিবা, পইণ্ট ৱাইজ লিখিবা সকলোবোৰ। তাৰপিছত চেপ্টাৰ সম্পূৰ্ণ নামটো চাবা, তাৰপিছত চেপ্টাৰ বিষয়খিনি উদ্দেশ্য লক্ষ্য মুখস্থ কৰিবা, বা চেপ্টাৰ কেতিয়া স্বাক্ষৰিত হৈছিলে, গঠন হৈছিলে, ইয়াৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি, তোমালোকে মনত ৰাখিবা। পৰীক্ষাত যিয়ে প্ৰশ্ন নাহক কিয় লক্ষ্য আৰু উদ্দেশ্যবোৰ একে হয়, পৰীক্ষাত লক্ষ্য কেতিয়াবা লিখিবলৈ দিয়ে আৰু উদ্দেশ্য লিখিবলৈ দিয়ে, বস্তুকেইটা একে হয়, খালি তোমালোকক কনফিউজ কৰিবলৈ লক্ষ্য আৰু বুলি কয় আৰু উদ্দেশ্য বুলি কয়, লক্ষ্য আৰু উদ্দেশ্য একে হয়, তোমালোকে কনফিউজ নহ'বা। চ' যিকোনো প্ৰশ্ন এটাৰ লক্ষ্য আৰু উদ্দেশ্য আহিলে তোমালোকে একেবোৰে লিখিবা। ঠিক একেদৰে এডুকেশ্যনৰ ক্ষেত্ৰতো হয়, এনেধৰণৰ লক্ষ্য আৰু উদ্দেশ্যবোৰ একে হয়, তোমালোকে একেবোৰ লিখিলে হৈ যাব। চ' আজিৰ ভিডিঅ'টোত দিবলগীয়া এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে, যদিহে তোমালোকে এইবোৰ লিখি লোৱা নাই অতি সোনকালেই লিখি লোৱা, এইবোৰ ইম্পৰ্টেণ্ট হয়, কিয়নো তোমালোকৰ পৰীক্ষাত এইবোৰ প্ৰশ্নহে আহিব। গতিকে যিসকলে এতিয়ালৈকে লিখা নাই লিখি ল'বা, আৰু আমাৰ চেনেলটো যদিহে প্ৰথমবাৰৰ বাবে চাইছা, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু ভিডিঅ'টোত এটা লাইক কৰিবা, আৰু তোমালোকে কমেণ্ট কৰি জনাবা নেক্সট ভিডিঅ' তোমালোকক কি লাগে, তোমালোকে কমেণ্ট কৰিবা, তেতিয়া মই নেক্সট ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টোত এটা লাইক কৰিবা, আৰু তোমাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। চ' আজিলৈ ইমানেই, ধন্যবাদ।